দ্য পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড। আপোনাৰ মন এখন বাগিচাৰ দৰে। তাত আপুনি যি ৰোপণ কৰিব সেয়াই গজি উঠিব। গতিকে আপুনি গোলাপ ৰোপণ কৰিছে নে গাঞ্জা ৰোপণ কৰিছে আপোনাৰ বাগিচাখন। আজি আমি শুনো আহক জোচেফ মাৰ্ফিয়ে লিখা এখন মূল্যৱান কিতাপ দি পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ডৰ বিষয়ে। অধ্যায় 1ত লিখকে লিখিছে আনকনচিয়াছ মাইণ্ড অৰ্থাৎ অসমীয়াত অৱচেতন মন কি। আমাৰ মনৰ দুটা ভাগ আছে, সচেতন মানে ভাবি থকা মান আৰু অৱচেতন মানে বিশ্বাস কৰি থকা মন। অৱচেতন মনে আমাৰ অভ্যাস, অনুভূতি, স্বাভাৱিক প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে। ই বাছ বিচাৰ নকৰে, আপুনি যি নিয়মিত দিয়ে সেইটোৱে মানি লয়। অধ্যায় 2ত লিখিছে চিন্তা বাস্তৱত ৰূপান্তৰিতও হয়। আপুনি ছাবকনচিয়াছ মাইণ্ড অৰ্থাৎ অৱচেতন মনেৰে যি ভাবিব তাৰ প্ৰতিফল আপোনাৰ জীৱনত আহিব। নিগেটিভ চিন্তা, নিগেটিভ ফলাফল। পজিটিভ চিন্তা, পজিটিভ ফলাফল। এটা জনপ্ৰিয় উক্তি আছে যে যি বীজ আপুনি অৱচেতন মনত ৰোপণ কৰে ঠিক সেইটোৱে আপোনাৰ শৰীৰত আৰু পৰিৱেশত ফল দিয়ে। অধ্যায় 3ত লিখিছে বিশ্বাসৰ শক্তি। অৱচেতন মনে যুক্তিতকৈ বিশ্বাসত বেছি প্ৰতিক্ৰিয়া দেখুৱায়। আপোনাৰ গভীৰ বিশ্বাসে আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰে। আপুনি যদি বিশ্বাস কৰে কোনো কাম সম্ভৱ, আপোনাৰ মনে সেই কাম সফল কৰাৰ উপায় বিচাৰি পাব। অধ্যায় 4ত লিখিছে আপোনাৰ মন পুনৰ সজাই তোলাৰ উপায়। প্ৰতিশ্ৰুতি। প্ৰতিদিনে পজিটিভ বাক্য কোৱা। ভিজুৱেলাইজেশ্যন। আপুনি বিচৰা জীৱন যেন ইতিমধ্যে ঘটিছে বুলি কল্পনা কৰক। কৃতজ্ঞতা। ভাল দিশবোৰত মনোযোগ দিলে অৱচেতন মনে তেনে বেছি বস্তু আপোনালৈ টানি আনিব। প্ৰাৰ্থনা আৰু ধ্যান। মন শান্ত কৰি গভীৰভাৱে নতুন চিন্তা কৰা। অধ্যায় 5ত তেওঁ লিখিছে বাস্তৱ জীৱনত ব্যৱহাৰ। সুস্থতা কল্পনা কৰি আপুনি অসুখৰ পৰা আৰোগ্য লাভ কৰিব পাৰে। সফলতাৰ ছবি মনত আঁকি লক্ষ্য পূৰণ কৰিব পাৰে। ভাল পোৱা আৰু সম্প্ৰীতিৰ কথা ভাবি সম্পৰ্ক উন্নত কৰিব পাৰে। সমাপ্তি আৰু লিখকে কৰিব দিয়া কামবোৰ হ'ল অৱচেতন মন হৈছে আপোনাৰ নীৰৱ অংশীদাৰ। আজিৰ পৰা ইয়াত সঠিক বীজ ৰুব আৰম্ভ কৰক। এতিয়া আপুনি কোনটো পজিটিভ বিশ্বাসৰ বীজ ৰোপণ কৰিব তলত কমেণ্ট কৰক। যদি এই ভিডিঅ'টোৱে আপোনাক অনুপ্ৰাণিত কৰিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। ধন্যবাদ।